কলিয়াবৰত সংঘটিত হৈছে এক নৃশংস ঘটনা। কলিয়াবৰ দলগাঁৱত ১৭ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰি বিপান কৰোৱাই হত্যাৰ অভিযোগ। পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগত এগৰাকী ১৭ বছৰীয়া যুৱতীগৰাকীৰ ঘৰতে ওচৰ চুবুৰীয়া এজন যুৱকে যৌন ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে। এই ঘটনা সংঘটিত হৈছে কলিয়াবৰ দলগাঁৱত। এনি এক্সপ্ৰেছৰ দৰ্শকসকলক আমি এই মুহূৰ্তত জনাই আছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰ দলগাঁৱত সংঘটিত হৈছে এক নৃশংস ঘটনা। কলিয়াবৰৰ দলগাঁৱত ১৭ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰি বিপান কৰোৱাই হত্যাৰ অভিযোগ উঠিছে। পিতৃ মাতৃ ঘৰত নথকাৰ সুযোগ লৈ এগৰাকী ১৭ বছৰীয়া যুৱতীগৰাকীৰ ঘৰতে ওচৰ চুবুৰীয়া এজন যুৱকে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছে। কলিয়াবৰ আৰক্ষী নিৱেশ এলেকাৰ দলগাঁও বৰপেটা দলনিত সংঘটিত হৈছে এই ঘটনাটো। ওচৰ চুবুৰীয়া হনুকন সতনামীয়ে ধৰ্ষণ কৰি যুৱতীগৰাকীক বিপান কৰোৱাই হত্যাৰ অভিযোগ উঠিছে। অভিযুক্ত হনুকন সতনামী বৰ্তমান পলাতক অৱস্থাত আছে বুলি আমালৈ তথ্য আহি পৰিছে আৰু ঘটনাস্থলীত ইতিমধ্যেই কলিয়াবৰ আৰক্ষী উপস্থিত হৈ উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ভতিজা ছোৱালী তাৰ নাম বিন্তা সতনামী। তাৰ বয়স হৈছে ১৭ বছৰ। ছোৱালীজনী অকলে আছে, গাভৰু ছোৱালী। তাৰ মা দেউতা নাই, কামত গুচি গ'ল পথাৰত। তো গাভৰু ছোৱালী ঘৰত ডেকা ল'ৰা আহি পেলাই সোমাবলৈ কি দৰকাৰ? সোমাই পেলাই দৰ্জা তাৰ ভায়েক আহি পেলাই দেখিছে ক'ৰ বাদে বুলি কৈ থাকোঁতে দৰ্জাটো খোলা নাই। তো বেলেগ ল'ৰা সোমাই পেলাই তাত ঢকা মাৰি পেলাই সোমাইছে। দেখিছে দুজন বেলেগ এজন ল'ৰা বিচনাৰ ওপৰত বহি আছে আৰু তাৰ বাইদেউ পালেঙৰ তলত সোমাই গ'ল। তো কৈছে ৰ মা দেউতাক মই ক'ম তহঁতে কিয় সোমাইছোঁ বুলি কৈছে। তো ছোৱালীজনী নিজে ঔষধ খালে নে ল'ৰাই ঔষধ খালে তে আৰু কোনো নাজানো, কিন্তু ল'ৰাটো আহি পেলাই ঘটনাটো কৰি পেলাই তেতিয়াহে ছোৱালীজনী খালে। মোৰ এতিয়া ল'ৰাটো চাগে বিৰতি কৰি পেলাই ল'ৰাটো মাৰি পেলাই দবাই খুৱাই পেলাই। তো সেই ভয়তে মা তাক কৈ দিলে মোৰ বদনাম হৈ পেলাই ছোৱালীজনী লাজতে মৰি গ'ল। গম পাইছেনে? কোন সোমাইছিলে? এই তাৰ নাম হুনু সতনামী বুলি কয়, হুনুকন সতনামী। ল'ৰাটো এতিয়া পলাই গ'ল বুলি কোৱা শুনিছোঁ। বেলেগ আহি ঘৰত গাভৰু ছোৱালীৰ ঘৰত আহি পেলাই মা এটা গাৰ্জেন নথকাত ল'ৰাটো আহি পেলাই কেইটকা সোমাবলৈ? এই চৰকাৰে অতি সোনকালে প্ৰশাসনে হেৰি কৰিব লাগিব, শাসন কৰিব লাগিব এইটো। আপুনি কি বুলি সন্দেহ কৰে? মই সন্দেহ ধৰিলোঁ ছোৱালীজনী বিৰোধী কৰি পেলাই নিজে ঔষধ খুৱাই তাক মাৰি ল'লোঁ। ল'ৰাটো ঔষধ খুৱাই পেলাই মাৰি পেলালে। মানে এইটো মোৰ কথাটো প্ৰকাশ কৰি দিলে মোৰ লাজ হ'ব আৰু ছোৱালীজনী মোৰ কিবা প্ৰব্লেম হ'ব, কেছ হ'ব, মই ফাঁচি যাম বুলি ল'ৰাটো মানে ঔষধ খুৱাই পেলাই ল'ৰাটো ছোৱালীজনীক মাৰি দিলে। তেনেকৈ আমি সন্দেহ ধৰিব পাৰিম। সি ল'ৰাটো নহা হ'লে তেনেকৈ ঘটনা ইমান দিনতো ছোৱালীজনী কৰা নাছিলে। ল'ৰাটো এইবিলাক কিয় কৰিলে? এইবিলাক প্ৰশাসন অতি সোনকালে এইটো ব্যৱস্থাটো ল'ব লাগিব। মই হেৰি মায়ে কৈছে ইয়াত দেউতাৰ লগত খানা দি আহিবি। এনেকৈ মই গৈছোঁ। এতিয়া দেউতাই কৈছে তামোল আনিছেনে নাই আনে, আৰু আনিম মই কৈছোঁ। এনেকৈ দি ঘৰৰ পৰা আহিছোঁ, তখন কি কৰিছে নাজানো। আৰু দৰ্জাটো বন্ধ কৰিছিলে আৰু ল'ৰাটোৱে কি কৰিছে নাজানো। ঘৰৰ পৰা দৰ্জাটো খুলিছোঁ, নায়ে খোলা, ঢকা দিছে, ঢকাটা খুলিছে। তো কাক দেখিলা তুমি? কাক দেখিছিল তাৰপিছত ভিতৰত? শুনো জানা হয়তো আৰু বিনীতাক দেখিছোঁ বাইক। তাৰপিছত আৰু মই কৈছোঁ মায়ে কমকৈ কৈছে, তেতিয়া দৈটো খাই দিলে।